টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ চাহগছৰে আৱৰা বৰডুবিত অৱস্থিত। দুলীয়াজানৰ পৰা এই মন্দিৰলৈ 10 কিলোমিটাৰ আৰু তিনিচুকীয়াৰ পৰা 25 কিলোমিটাৰ দূৰ। শাৰী শাৰী চাহ গছৰ সেউজীয়া বাগানৰ মাজেৰে টিলিঙা মন্দিৰলৈ আহি থাকোঁতে বাটত সীমাহীন সেউজীয়াই যাত্ৰীক অপাৰ আনন্দ দিয়ে। তাৰেই কিছু ভাল লগা মুহূৰ্ত স্মৃতিৰ ফেৰাত ৰখাৰ যত্ন কৰিলোঁ। ভক্তৰ বিশ্বাস যে এই মন্দিৰত এটা টিলিঙা দান কৰি ভগৱান শিৱৰ পৰা যি কামনা কৰে তাৰ ফল পায়। মন্দিৰৰ বৰগছজোপাত ভক্তই টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত। বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। জনামতে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে, সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা ওলোকাই থৈ আহিব লাগে। টিলিঙা মন্দিৰ প্ৰাচীন কালৰ বুলি ক'ব নোৱাৰি। 1965 চনতহে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত 1965 চনত এজন চাহ শ্ৰমিকে মাটিৰ তলৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰি চাহ কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয়। এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দিন বাগৰাৰ লগে লগে মন্দিৰটোলৈ ভক্তৰ আগমন ঘটিবলৈ ধৰে। ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হ'লে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰে। অৱশ্যে কিছু ভক্তই একেবাৰে টিলিঙা দান দি যায়। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে সেইসমূহ স্থগিত কৰি ৰাখিবলগীয়া হৈছে। কাষত যদি ভৰোৱা যায় যেনো 7-8টা টিলিঙা হৈ যাব। মোৰ নিজা চিন্তাই কয়, এনেদৰে গোটাই ৰখাতকৈ ভক্তসকলৰ আশা আকাংক্ষাৰ চিহ্ন এই টিলিঙাসমূহক পকা গাঁথনি কৰি গঢ় দিয়া হওক এটা বিশ্ববিখ্যাত টিলিঙা মন্দিৰ। এনেদৰেই টিলিঙা মন্দিৰ হৈ পৰিব বিশ্ব ৰেকৰ্ড অধিকাৰী। বিশ্বাসৰ বাবে দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰি যায়। এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে।
ইয়াত হয়তো গীতে মাতেও ব্যৱস্থা টিলিঙা মন্দিৰৰ নাম জড়িত হৈ নোৱাৰিব পৰিছে। ইমান টিলিঙা এইবিলাকো জুবিন সেয়া গাৰ্গৰ টিলিঙাই কণ্ঠত এইবিলাক টিলিঙাই দেখাত এইবিলাক এতিয়া পাহাৰ হৈ গৈছেগৈ এই টিলিঙাখিনি কিবা এটা সংৰক্ষণ কৰি কিবা ইয়াৰ পৰা নতুন সৃষ্টি কৰিব পাৰিলেতো বেছি ভাল হ'ল হয় এনেকৈ পৰি থকাৰ কাৰণে বেয়া লাগিছে মনৰ কামনা বিভিন্নজনে বান্ধি দিছে আৰু এনেকৈ সেইখিনি পৰি থাকিলে কিন্তু বেয়া লাগিছে ইয়াক এটা কিবা চিষ্টেম নতুন চিন্তা এটা কৰিবলৈ এই টিলিঙাই নতুন